গুড মৰ্ণিং ফ্ৰেণ্ড। আজি হৈছে 16 জুলাই আৰু মই 16 জুলাই আজি মই যাম কানপুৰ আৰু লখিমপুৰটো কানপুৰ আৰু কেনেকৈ যাওঁ কি কথা আৰু দিনটো কি কৰোঁ মানে ট্ৰেইনত কি কৰোঁ আৰু কেইদিন লাগিব কি কথা ক'ৰ পৰা উঠোঁ আপোনালোকে ভিডিঅ'টো চাই থাকিব। মৰ্ণিং অকণমান ভিডিঅ'কণ কৰি থ'লোঁ, চাই থাকিব। কানপুৰত পিন্ধিবৰ কাৰণে এয়া সৰু সুৰা বজাৰ অলপমান কৰি লৈছোঁ লখিমপুৰতে মানুহজনীয়ে মই। এয়া পূৰা ৰেডি হৈ আছে আমাৰ খাদ্য পানী পূৰা ৰেডি হৈ আছে আমাৰ এইখিনি। ট্ৰেইনত খাবৰ কাৰণে পিঠা বনাই লৈছোঁ। এয়া মানুহজনীয়ে পূৰা গোল কৰি আছে, মায়ো গোল কৰি আছে। এয়া পূৰা বনাই আছে, তেল পূৰা উতলি আছে। কিন্তু কাম চাম কৰি বেগ চেগ বান্ধি মেলি বাহঁত আহিলে আৰু এজনে আমি আৰু এনে ডাইৰেক্ট ট্ৰেইনত উঠি আছোগৈ, চাই থাকিব। হাৰমতি ষ্টেচন পাই গ'লোহি। এয়া হাৰমতি ষ্টেচন পাই গ'লোহি। এয়া আমি ট্ৰেইন আহি আছে আৰু ট্ৰেইনত কি হৈ থাকে চাই থাকিব, মজা লাগিব। আৰু ট্ৰেইনত আমি গৈ আছোঁ হাৰমতি ষ্টেচনৰ পৰা কানপুৰ। আৰু কানপুৰত আমি কি কৰোঁ এনেই ভিডিঅ'বিলাক বনাম, চাই থাকিব ভিডিঅ'বিলাক। কিনো আৰু কিনি কৰোঁ, তাত কি হয় কি নহয়, কি কাৰণে গৈ আছোঁ। এয়া ট্ৰেইন আহোঁ টাইম হৈছে আৰু এয়া ট্ৰেইনত বহিমগৈ, চাই থাকিব। ট্ৰেইনত বহি ল'লোঁ। এয়া মাহী মা বৌ বা আমি চব পূৰা ফূৰ্তি কৰি গৈ আছোঁ, হাঁহি ধেমালি ট্ৰেইনত বহাৰ পিছত। তাৰপিছতে এয়া আমাৰো মুহাই পূৰা চাদা মলি আছে আৰু এয়া মুহাই কৈছে কথা এটা। তাৰপিছতে এইবিলাক ফূৰ্তি ফাৰ্তা কৰি গৈ আছোঁ। বাইক মোবাইল চাই আছে মানুহজনী আৰু মুহাই পূৰা ভিডিঅ' বনাই আছে। দাদা ককুদা বা একদম আমি গৈ আছোঁ ধুনীয়াকৈ চাই। ৱেলকাম টু কানপুৰ ষ্টেচন। কানপুৰ ষ্টেচনত আমি পাই গ'লোঁ। সেয়া কানপুৰ ষ্টেচনত এয়া আমি ৰখি আছোঁ, ৰখি পাইছোঁহি এতিয়া। চাই থাকিব ফেমিলি চব ৰখি আছে, তাত ফেমিলি আছে। কানপুৰ ষ্টেচনৰ ভিউটো চাওক কিমান ধুনীয়া লাগিছে। ৰাতিপুৱা ইমান সোনকালে ইমান মানুহ হৈ গৈছে ন। এই আৰু আমি টেম্পুৰ কাৰণে পূৰা কথা চথা পাতি থকা হৈছে। কানপুৰ পালেহি। এয়া বৌ শুই গৈছে, এয়া আমাৰ চব পাই গৈছে। এয়া মা বহি আছে বস্তু কানি। ইয়াত আৰু এখন গাড়ী গৈ আছে, এইজন আছে আমাৰ ড্ৰাইভাৰ। আমি এতিয়া কানপুৰ পাই গ'লে কানপুৰ টাউনত আছোঁ, হয় ন দাদা? অঁ, তাৰপিছত এই দাদা ইমান বুজি নাপায় অসমীয়া, তথাপিও থোৰা তাৰপিছত আমি এতিয়া সেনেকৈ কথা চথা পাতি আছোঁ অথনিৰ পৰা। আপোনালোককো শুনাই থাকিম কি পাতিছোঁ, আৰু তাত গৈ থ'লেও কি হয় চাই থাকিব। কানপুৰত থকা মন্দিৰটোত পাই গ'লোহি, কৰলীশ্বৰৰ ধাম। আৰু ইয়াত আমাৰ গুৱাহাটীত যিটো মা কামাখ্যা আছে, মা কামাখ্যা মাক ইয়াত ৰখোৱা আছে। আৰু আমাৰ এই ফেমিলি চব ইয়াত পূজা কৰিবলৈ ফাৰ্ষ্ট টাইমে পালোহি। চব পূজা চূজা কৰি আছোঁ মা কামাখ্যাৰ ওচৰত, মাৰ ওচৰত। আৰু ইয়াত ময়ো বহি আছোঁ, মই ধুনীয়াকৈ পূৰা পূজা কৰি আছোঁ। বা চব ধুনীয়াকৈ পূজা কৰি থকা আছে মাৰ ওচৰত। কিবা কাৰণে চিন্তা কৰি থকা আছে আৰু যাৰ যি মনৰ ইচ্ছা পূৰণ কৰিবৰ কাৰণে। তাৰপিছত বহি থকা আছে, গোটেই ভিউ চাওক ধুনীয়াকৈ। ৰাতিপুৱা টাইমটো আমি পাই গৈছিলোঁহি ইয়াত ধুনীয়াকৈ আমাৰ গোটেইখিনি আৰু এইজন মাক ধুনীয়াকৈ ঢাকি থৈ দিয়া আছে এতিয়া। আৰু ইয়াত চব আমি পূজা কৰি থকা অৱস্থাত ভিডিঅ' অকণ কৰি থ'লোঁ। পূজা কৰি থকা আছে এইটো টাইমতে। মনৰ কথা অলপমান কেফুলত ক'বৰ কাৰণে মই ৰখি আছোঁ ইয়াত। ধুনীয়াকৈ মই কেফুলত ধুনীয়াকৈ ধৰিছোঁ, কেফুলত মনৰ কথাবিলাক কৈছোঁ। মোৰ মনত কি ভাৱ আছে, কি মানে কৈছোঁ আৰু কিবা কাৰণে আৰু কেফুলত ধুনীয়াকৈ পূৰা চিন্তা কৰি লৈছোঁ। কেফুলত মা ধুনীয়াকৈ এখন মা হয়, আমাৰ গুৱাহাটীত আছিলে মা কামাখ্যা, আৰু এই কানপুৰত ৰখা আছে মাক। আৰু এই ধুনীয়াকৈ মাক চাক কিমান ধুনীয়াকৈ সজাই পঠিয়াই ৰখা দিয়া হৈছে। আৰু আমাৰ চব ধুনীয়াকৈ ফেমিলি চব আছে তাতে। আৰু মই বহুত টাইম ৰখিছোঁ, মনৰ কথা ধুনীয়াকৈ। আজি গুৰু পূৰ্ণিমাৰ কাম চলি আছে আৰু পূজা চূজা কৰি আহিছোঁ আমি। আৰু পূজা কৰিবলৈ আছে। মা কামাখ্যাৰ তালৈ যাম, মা মাতা আছিলে যাম। চাই থাকিব কিমান ভিৰ ইয়াত। কাজিয়া হৈ আছে, কোনো কথা নাই, আল্লাহ মানুহ বহুতটো। পুৰা মানুহ আমাৰ অসমীয়া মানুহ, অসমৰ পৰা মৰে আহিছোঁ যেন লাগিছে আৰু গুৰু পূৰ্ণিমাৰ কাম চলি আছে। গুৰু পূৰ্ণিমাৰ দিনাখনি আমি ধুনীয়াকৈ ছবি আমি ৰাতিপুৱাই গা চা ধুই মেলি আহি মাৰ ওচৰলৈ আহিছোঁ। মাৰ ওচৰত ধুনীয়াকৈ পূজা চূজা কৰি ল'বলৈ আহিছোঁ। মানুহখিনি চাওক কিমান ধুনীয়া পৰিৱেশ,
কাণপুৰৰ। আৰু এয়া মানুহজনী গৈ আছে, মানুহজনী ধুনীয়াকৈ সোমাব পূজা পাতললৈ মা ওচৰলৈ। কৃষ্ণ জয় মা। ইয়াত চবেই পূজা পাতল কৰি মেলি আমি ধুনীয়াকৈ গুৰু দীক্ষা তালৈ যাম। গুৰু দীক্ষাত আমি তাত গুৰু দীক্ষা চবেই ল'মগৈ, চাই থাকিব। এয়া আমি গুৰু দীক্ষা ইয়াত পালোহি, গ'লি গুৰু দীক্ষাৰ কাৰণে আমি চবেই বহি আছোঁ আৰু গুৰু দীক্ষা ল'ম চবেই গোটেইখিনিয়ে মিলি। বহুত মানুহে ল'ব গুৰু দীক্ষা আৰু ময়ো লৈছোঁ আৰু আমি গোটেইখিনিয়ে ল'ম। বহি আছোঁ ইয়াত ধুনীয়াকৈ গুৰু দীক্ষা ল'বৰ কাৰণে। আৰু ইয়াত কাম চলি আছে, পূৰা বাবাজী আহি আছে, চবৰ ধামৰ বাবাজী আহি আছে। আমাৰ ইয়াত গুৰু দীক্ষা কামৰ কাম চাম চলি আছে, আমি চব বহি আছোঁ ধুনীয়াকৈ ইয়াত ধুনীয়াকৈ। মানুহখিনি চাওক কিমান ভিৰ আছে, মানুহখিনি চাওক। পিছত কথাখিনি ক'ম কি কাৰণে হৈছে, কিয় হৈছে। পিছফালে ৰখা দিব লাগিলে। ঠিক আছে, চাই থাকক। ইমান মানুহ চাই লওক। আমি এতিয়া গুৰু দীক্ষা ইয়াত য'ত লৈছিলোঁ তাতে আমি থাকিবলগীয়া হ'ব মানে থাকিমেই ইয়াতে থাকিম। ইয়াত আমাক কাপোৰ কানি ধুনীয়াকৈ ইয়াত চব সামৰি থৈ দিয়া আছে, যিমানখিনি মানুহ গৈছোঁ। আৰু বহুত মানুহ আছিলে আৰু আমি ইয়াত মানুহ প্ৰায়ভাগ মানুহ খালীয়ে হৈছেগৈ গৈ মানুহ বহুত। এতিয়া আমি ইয়াত আছোঁ, কেইবাদিনো হৈ গ'ল। ভিডিঅ'টো মই টুকুৰা কৰি আছোঁ, তথাপি আজি চালোঁ। এই আমাৰ ধুনীয়াকৈ ইয়াত বাবাজীৰ ওচৰত আমি গুৰি দিছোঁ। ইয়াত এইটো হৈছে মৰা চৰাই, চালক ইমান ধুনীয়া লাগিছে মৰা চৰাইটো। মানে কাণপুৰত আপোনাৰ মৰা চৰাই কমি নাই। আমাৰ অসমত আমি অসমীয়া ল'ৰা, আমি কাণপুৰত মৰা চৰাই দেখিছোঁ আৰু নাচামনি আৰু পূৰা ভিডিঅ' এটা কৰি ল'লোঁ মৰা চৰাইটো দেখি। ওচৰৰ পৰা দেখি ইমান ধুনীয়া লাগিছে। মোবাইলৰ মোৰ পিক্সাৰটো ইমান ভাল নহয়, তথাপি ভিডিঅ' অকণ কৰি মৰা চৰাইটো চাইছোঁ, পিক্সাৰটো উঠাইছোঁ। কেনেকুৱা লাগিছে আপোনালোকে ক'বচোন এই মৰা চৰাইটো দেখি। আমি ইয়াত 6 দিনমান থাকিলোঁ আৰু ভাল লাগিলে। ইয়াতে শুইছিলোঁ আমি। তাৰপিছত ইয়াত এতিয়া আমি আমাৰ বাই হয়, এইটো মাজু বাই, মা হয়, এয়া বাই হয়, মানুহজনী হয়, বা নহয় এজনীও বা হয়। আৰু ইয়াত থাকি ভাল লাগিলে। বা কওকচোন কেনেকুৱা ভাল লাগে ইয়াত থাকি? ভাল লাগিলে, ইয়াত থাকি বহুত ভাল লাগিলে। যাবলৈ মন নাই, তথাপিও ইয়াত বেগ চেগ লৈ ওলাইছোঁ আৰু আমি ইউপিত আছোঁ, ইউ টু আছাম। 2 দিন লাগিব, চাই থাকিব। ট্ৰেইনত এনেই সৰুকৈ ভিডিঅ' বনাম। ট্ৰেইনত আমনি লাগে মানে, কেলে মানে গম পোৱাই মোবাইল দিবলৈ। এতিয়া গৈ থাকোঁগৈ আৰু এতিয়া আমাৰ মানুহখিনিয়ে কেনেকৈ বেগাল চাওক বেগাল। আমাৰ ট্ৰেইন আছে 9টা বজাত, আছাম গৈ আছোঁ। কাণপুৰ ষ্টেচনত বহি আছোঁ আমি যাম এতিয়া নকওঁ। 9টা বজাত ট্ৰেইন আছে, আমি ইয়াত ধুনীয়াকৈ কাণপুৰত বহি আছিলোঁ। ইয়াত ফটো তুলিবলৈ আমি চব ফটো ৰেডি হৈ আছিলোঁ। ইয়াত বা, মা, বৌ, ভাগিন দুজনী, ভাগিন দুটা।